নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা ঘটনাৰ বিৱৰণ দিবলৈ বিচাৰিছোঁ। ঘটনাটো হ'ল মানে নিউজৰ আৰু মই আজিকালি নিউজৰ মানে নিউজবোৰ চাম, তাৰে ওপৰত মোৰ নিজৰ যিটো মতামত এইটো মই দিম। তো আজিৰ যিটো মতামত, আজিৰ ঘটনাটো কি সেইটো ক'ব লাগিব। ঘটনাটো হৈছে আপোনাৰ গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ কল্যাণী নগৰ নামৰ ঠাইৰ কোনোবা এটা ভাড়া ঘৰত, মানে কোনোবা এটা ঘৰত আৰু তো তাত মানে নৱজ্যোতি তালুকদাৰ আৰু তেওঁৰ প্ৰেমিকা। নৱজ্যোতি তালুকদাৰ হ'ল আপোনাৰ নলবাৰী জিলাৰ টিহুৰ ল'ৰা। ইয়াত মানে চাকৰি কৰে, LICত চাকৰি কৰে। আৰু তেওঁৰ প্ৰেমিকাজনীৰ নামটো জানিব পৰা নাই, কিন্তু তেওঁৰ প্ৰেমিকা গুৱাহাটীৰ কোনোবা এটা টিভি চেনেলত, নিউজ চেনেলত মানে টিভি চেনেল তাত মানে চাকৰি কৰে। তো দুইজন একেলগে গুৱাহাটীৰ কাহিলীপাৰাৰ ভাড়া ঘৰত ভাড়া কৰি আছে। মালিকক কৈছে দুইজন মানে স্বামী স্ত্ৰী হয়, মানে হাজবেণ্ড এণ্ড ৱাইফ বুলি কৈছে। কিন্তু পিছত ঘটনাটো পোহৰলৈ আহিলে যে তেওঁলোক বিয়া হোৱা নাই। বিয়া হ'ব, কিন্তু বিয়াটো এতিয়ালৈকে হোৱা নাই। এবছৰ থাকিলে, বিয়া হোৱা কথা আছিলে। মানে ল'ৰাজনে ঘৰত, নলবাৰীৰ ঘৰত, টিহুৰ ঘৰত ঘৰ চৰ বনাই আছে। বাপেকে ক'লে আৰু যে ঘৰ চৰ বনাবৰ কাৰণে ইটা বালি চিমেণ্ট এইবোৰ মানে পেলাইছে। তো ইয়াত ঘটনাটো কি হ'ল? ইয়াত ঘটনাটো হ'ল কি, মানে যিটো ভাড়া ঘৰত থাকে তাত তেওঁলোকৰ কিবা কাজিয়া হৈছে নে কি হৈছে, কিবা হৈছে আৰু। তো তাত মানে এই ল'ৰাজনে ছুইচাইড কৰিলে নে মাৰিলে এতিয়ালৈকে পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। কিন্তু সাংবাদিকে যিখিনি কৈছে সেইখিনি মতে মই কৈ আছোঁ, সেইখিনি মতে তেওঁ মৰি গ'ল। নৱজ্যোতি তালুকদাৰ মৰি গ'ল। ছুইচাইডেই হওক বা হত্যাকাণ্ড হওক বা যিয়ে হওক, মৰি গ'ল। তো এতিয়া প্ৰেমিকাও চিকিৎসাধীন হৈ আছে। মানে প্ৰেমিকাও বোধহয় মৰিব বিচাৰিছিল নে কি মাৰিছে, এইবোৰ মানে পুলিচে জানিবতো, কাৰণ তাততো মই আৰু যোৱা নাই, সেই ঘৰটোত মই যোৱা নাইতো, মইতো নিউজ চাইহে কৈ আছোঁ। তো সেইকাৰণে গোটেইখিনি মই ক'ব নোৱাৰিম, মই থুলমূল কৈ আছোঁ। তো এনেকুৱা কিয় হৈ আছে? এনেকুৱা কি ফেক্টৰ আছে ইয়াত হ'ল কি, যিজন মানে ভাড়াতীয়া মালিক তেওঁৰো দায়িত্ব আছে। ভাই বিয়া হৈছে নে হোৱা নাই ভালকৈ জানি লোৱা। কৈছে বিয়া হোৱা, তেওঁলোকে কৈছে, মালিকে বিশ্বাস কৰিছে, ভেৰিফাই কৰিব লাগে, ভেৰিফাই নাই কৰা। তো নলবাৰীৰ কোনোবা মানুহৰ লগত যোগাযোগ কৰিব লাগে যে নৱজ্যোতি তালুকদাৰ বিয়া কৰাইছে নেকি। বোলে নাই কৰোৱা। যদি নাই কৰোৱা, মোৰ ভাড়া ঘৰত একেলগে আছে, কেনেকৈ একেলগে আছে এইটো এটা কথা। তাৰমানে গুৱাহাটীৰ যিটো ছ'চাইটি, যিটো ছ'চিয়েল লাইফ, ইট ইজ এ নট মানে কি বুলি কয়, কোনো কাকো চাবলৈ নাই আৰু। কোনোবাই বিয়া পাতিয়ে আছে নে নাপাতাকে আছে, কাৰো চাবলৈ সময় নাই। ঘৰৰ মালিকে ভাড়া দিছে, ভাড়া লৈছে, বাছ এইটোৱে কথা। এতিয়া মানে নিউজটো ফাটিল কাৰণে মালিকে কৈছে একো নাজানো। মালিক মানে মালিকনী হয়, কৈছে নাই আমিতো গমেই নাপাওঁ। আৰে ভাই, গম নোপোৱা, 1 বছৰ আছে, গম লোৱা, কথা সেইটো। নেক্সট হ'ল কি, যদি বিয়া পতা নাছিল একেলগে কিয় আছিল? মানে দুজন প্ৰেমিকা আছিলে, ভাল পাই আছিলে। জানিব পৰা মতে, মানে সাংবাদিকে কোৱা মতে, প্ৰেমিকাজনীৰ কেইবাজনো পুৰুষৰ লগত অবৈধ ৰিলেশ্যন আছিলে। মানে কাৰোবাৰ লগত আছে আৰু। এইবোৰ এতিয়ালৈকে পোহৰলৈ মানে তদন্ত কোনে কৰিব? এইবোৰতো আৰু আপোনাৰ এতিয়া সাংবাদিকেতো আৰু পিছে দৌৰি নাযায় যে, আৰু তাই আছে চিকিৎসালয়ত, মেডিকেলত আছে, তাইকতো আৰু সুধিব নোৱাৰে। তো এতিয়া কথাবোৰ এনেকুৱা, গোটেই যিটো কাহিনী মই চেষ্টা কৰিম জানিবলৈ, কাৰণ যিহেতু নৱজ্যোতি তালুকদাৰ নলবাৰীৰ হয়, নলবাৰী টিহুৰ হয়। আৰু যিজনী প্ৰেমিকাজনী হ'ল নলবাৰীৰ জাগাৰা, মানে দুইজন নলবাৰীৰে হয়, এজন টিহুৰ হয়, এজন জাগাৰাৰ হয়, জাগাৰা। তো নেক্সট এপিছডত মই আকৌ কথাখিনি ক'বলৈ চেষ্টা কৰিম। তো ইয়াত গুৱাহাটীত মানে এই বস্তুটো অলপ সামাজিক সচেতন ব্যক্তিসকলে অলপ চোৱাটো প্ৰয়োজন। কাৰণ কিয়, বিয়া হৈছে নে হোৱা নাই, একেলগে আছে, বিয়া হোৱা বুলি কৈছে, বাছ আৰু মানে অলপ মানে ভেৰিফাই কৰাটো প্ৰয়োজন। সেইটো কোনে কৰিব? যোনে ঘৰৰ মালিক সি কৰিব। এইটো ৰিংকু তালুকদাৰ কৰিব নোৱাৰে। এতিয়া কোনোবা ক'ব বোলে তুমি কৰা, তো ভাই মই কেনেকৈ কৰিম? ভাই ভাড়া তুমি ল'বা, ভেৰিফাই মই কৰিম নেকি? তো এইটোৱে কথা। ঠিক আছে, ধন্যবাদ।